আজিও এটা ট্ৰেড লৈছোঁ মই। আজি ট্ৰেডটোত আপোনাৰ 14 পইণ্ট প্ৰফিট হৈছে মোৰ। মই আজি কাম এটাত বিজি আছিলোঁ, গতিকে মই বেছি পইণ্টৰ কাৰণে ৰাইড নকৰিলোঁ ট্ৰেডটো মই 14 পইণ্ট পাইছোঁ আৰু দেন ক্ল'জ কৰি দিছোঁ, কাৰণ তলত ৰেজিষ্টেঞ্চ আছিলে। মই ট্ৰেডটোৰ লজিকটো বুজাই আছোঁ। এইটো ট্ৰেডটোৰ লজিক আছিলে এইকণ জেগাত বাৰে প্ৰতি প্ৰাইজ ৰিজেকশ্যন লৈ আছে, গৈছে ৰিজেকশ্যন লৈছে, গৈছে ৰিজেকশ্যন লৈছে, গৈছে ৰিজেকশ্যন লৈছে, লিকুইডিটি লৈছে, ৰিজেকশ্যন লৈছে। গতিকে এইখিনিতে আকৌ এটা লিকুইডিটি কেণ্ডেল বিচাৰিলোঁ। এইটো এটা ধুনীয়া সুন্দৰ বুলিছ কেণ্ডেল, এজন মানুহে এণ্ট্ৰি ল'ব। গতিকে তাৰ ছেকেণ্ড আৱেটো ৰেজিষ্টেঞ্চত আছে। গতিকে এইটো যেতিয়া ৰেড কেণ্ডেল বনিছিলে, মই তেতিয়া ট্ৰেডত এণ্ট্ৰি লৈছিলোঁ আৰু এণ্ট্ৰি লোৱাৰ লগতে এইটো ইমান ধুনীয়া ডাউনফল এটা আহি গ'ল আৰু মই এইকণত ক'ৰবাত নিজৰ মানে পজিশ্যনটো ক্ল'জ কৰিছিলোঁ, কাৰণ চাবলৈ গ'লে এইকণটো এটা বেজ বনাই আছে। মই ৰাইড কৰিব পাৰিলোঁহেঁতেন, কিন্তু মই কাম এটাত বিজি আছিলোঁ, গতিকে ৰাইড নকৰিলোঁ আৰু এই বেজটোতে মই এক্সিট মাৰি দিলোঁ আৰু এইটো মোৰ প্ৰফিট 14 পইণ্টৰ প্ৰফিট। আৰু এছ এল ৰাখিছিলোঁ চুইং হাই, এইটো চাই পেলাই এছ এল ৰাখিছিলোঁ কিমান পইণ্টৰ 8 পইণ্টৰ 14 পইণ্ট মোক বুক হৈছে। এনেকৈ লজিকেল ট্ৰেড যদি বুজিবলৈ বিচাৰে বা শিকিবলৈ বিচাৰে তেন্তে চেনেলটো চাব পাৰে, ছাবস্ক্ৰাইব কৰিব পাৰে। থেংক ইউ।